অবৈধ বেদখলকাৰীৰ কবলত পৰিছে চীনৰ প্ৰাচীৰ খ্যাত চামধৰা গড় আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উপস্থিত আছোঁ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে চীনৰ প্ৰাচীৰ হিচাপে খ্যাত চামধৰা গড় আছিলে, কিন্তু এই চামধৰা গড়ক ইতিমধ্যে অবৈধ বেদখলকাৰীৰ কবলত পৰিছে আৰু এই গড়টোৰ ওপৰতে একাংশ দুষ্কৃতিকাৰীয়ে গৃহ নিৰ্মাণ কৰি পেলাই বেদখল কৰা দেখিবলৈ পোৱা গৈছে। এটা কথা উল্লেখ কৰিম, ১৬16 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেৱে মোগলক পৰাস্ত কৰিবৰ বাবে এই গড় নিৰ্মাণ কৰিছিল আৰু ৪১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গড়টো ব্ৰহ্মপুত্ৰৰ দুই পাৰে আছিল আৰু মোগলৰ বাবে এই গড়টো সজাইছিলে। কিন্তু এই গড়টো বৰ্তমান যি অবৈধ বেদখলকাৰী, সেই বেদখলকাৰীৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। গড়টোৰ উচ্চতা আছিলে ২০ ফুট আৰু বহল আছিলে ৪০-ৰ পৰা ৬০ ফুট, কিন্তু গড়টো সংকুচিত হৈ আহি মাত্ৰ ২০ ফুটমানহে ৰোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে এই গড়টো পৰ্যবেক্ষণ কৰিছে বিশিষ্ট বুৰঞ্জীবিদ তথা চামধৰা গড় উন্নয়ন সমিতিৰ বিষয়ববীয়া দয়ানন্দ বৰগোহাঁই ছাৰ, আৰু বৰগোহাঁই ছাৰ আজি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি পোনে পোনে যদি সম্ভৱ হয় ছাৰৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, দেখা পোৱা গৈছে চামধৰা গড়টো অবৈধ বেদখলকাৰীৰ কবলত পৰিছে। আপোনালোকে চামধৰা গড় সমিতি সুৰক্ষা সমিতি গঠন কৰিছে, কি ক'ব? অসমত যিমানবোৰ হিষ্টৰিকেল মনুমেণ্টছ আছে, সেই মনুমেণ্টছবোৰৰ ভিতৰত এই চামধৰাৰ এটা বিশেষ স্থান আছে। তাৰ মূল কাৰণটো হ'ল, যি সময়ত দিল্লীৰ আক্ৰমণ ইয়াত চলিছিল, সেই দিল্লীৰ আক্ৰমণটো যেতিয়া তেওঁলোকে ঢাকালৈকে আহি পালে, তাৰ পিছৰ পৰা আক্ৰমণ বেছি সোনকালে হ'বলৈ ধৰিলে যে এইডোখৰ তেওঁলোকক লাগে। তো সেইকাৰণে আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকৰ ৰাস্তাটো আছিল ব্ৰহ্মপুত্ৰ। তো ব্ৰহ্মপুত্ৰদি সোমায়, ট্ৰিবিউটৰীবোৰত সোমাই ওচৰৰ মানুহ লুটপাট কৰে। আৰু এই ব্ৰহ্মপুত্ৰদি আহিও তেওঁলোকে ইয়াত আমাৰ যিখন কপিলি আছে, সেই কপিলি গংগাইদি সোমায় আৰু এই গোটেই ঠাইডোখৰত তেওঁলোকে লুটপাট আৰম্ভ কৰে। তো ইফালে থকা আহোম স্বৰ্গদেউসকলে দেখিলে যে তেওঁলোককতো বহুতবাৰ খেদিছে, আকৌ যেতিয়া এইফালে আৰম্ভ কৰিলে তেতিয়া তেওঁলোকে ভাবিলে যে এটা মাজত গড়ৰ প্ৰয়োজন আছে, আৰু সেইকাৰণে ১৬১৬ চনত এই গড়টো প্ৰতাপ সিংহই বনাইছে। এইটো উজনি অসমলৈ যাব নোৱাৰাৰ মূল ধৰণী আছিল, ৱাল আছিল, সেইবুলি আমি জানো। আৰু এই ৱালখনতে বহুত যুদ্ধ হৈছে। এই গড়টোৰ সিটো পাৰে ডাঙৰ গড়খাৱৈ আছিল, সেইবোৰত জোঙা জাঠি জোং এইবোৰ মানে বাঁহৰ এইবোৰ পুতি থৈছিল, বহুত দ আছিল, পাৰ হৈ আহিব নোৱাৰে। এই গড়টোৰ শেষৰ ফালে আমি যাবলৈ পোৱা নাই, এতিয়ালৈকে যোৱা নাই। বিৱৰণ মতে গড়টোৰ শেষত এখন কাঠৰ দুৱাৰ থাকিব লাগে, এতিয়া নিশ্চয় নষ্ট হৈ গৈছে, এনেকুৱাও হ'ব পাৰে। সেই কাঠৰ দুৱাৰখন হাতীৰে ভাঙি বেক ছাইডৰ পৰা আক্ৰমণ কৰিছিল। তো সেইখন যুদ্ধ বৰ মেচেকাৰিং যুদ্ধ আছিল। তাৰপিছত তুৰ্বকৰ যুদ্ধও এবাৰ ইয়াত হৈছে, ইটো শিমলুগুড়তো হৈছে, মিৰ্জুমলাৰ যুদ্ধখনতো ইয়াত খুব বেয়াকৈ হৈছে। তো আল্টিমেটলি এই গড়টো সেই সময়তে যদি চৰকাৰে ভাবিলেহেঁতেন যে গড়টো কাটি নিদিওঁ, ওপৰেদি পাৰ কৰি লৈ যাওঁ, তেতিয়া ইমান হয়তো নাছিলে কথাবোৰ, তেতিয়া বৰ ধুনীয়া হৈ থাকিলে। এতিয়া গড়টোকে কাটি কৰিছে। এটা কথাত ভালো হৈছে যে আমি মানুহবোৰে দেখি দেখি যাব। এতিয়া এটা ছাইডে এখন ৱাল আছে, সেইটো ছাইডে ৱালো মাৰা হোৱা নাই। তো এই গোটেই কথাখিনি নতুন প্ৰজন্মইতো একেবাৰে নাজানে। গড়টোতো ট্ৰেমেণ্ডাছলি বেদখল হৈছে। তো আমি চৰকাৰক সুধি চাম যে এইটো এনেদৰে বেদখল হ'বলৈ দি থাকিব নে অন্য কিবা কৰিব। চৰকাৰে যদি কয় উজু হয়, যিহেতু আমি এওঁলোকৰ লগতো কাজিয়া পেচাল কৰিলে কি হ'ব, এইটো চিভিল ৱাৰ হ'ব। আমিও পাৰিম, ১০,০০০ মানুহ আনি আমিও কৰিব পাৰিম এতিয়া, কিন্তু সেইটো কৰা উচিত নহয়। গতিকে চৰকাৰৰ লগত আমি ক'ম যে এইটো ভাবিব লাগে, কিবা এটা কৰিব লাগে। যদি চৰকাৰে লয় উজু হয় আৰু কামখিনি হোৱাৰ, তেওঁলোককো যিসকলে ইয়াত ইতিমধ্যে বেদখল কৰিছে সেই সকলো ক'ৰবাত সংস্থাপন দিব লাগিব যদি আৱশ্যক বুলি ভবা হয়। তেনেদৰে ভাবিছোঁ সমিল মিলৰ মাজেৰে এটা ঐতিহাসিক সম্পদ আমি ৰক্ষা কৰি আমাৰ পূৰ্বপুৰুষৰ যিটো ছেক্ৰিফাইচ, যিটো ত্যাগ, সেই ত্যাগক আমি সন্মান জনোৱাটো উচিত বুলি ভাবিছোঁ। আৰু সেইকাৰণে পোনপ্ৰথমবাৰৰ কাৰণে আমি পূৰ্বপুৰুষৰ যিটো আশীৰ্বাদ লোৱা আমাৰ পূজা মেডাম মেফি, সেই মেডাম মেফি ইয়াত আমি এবাৰ লৈ আমি আশীৰ্বাদ ল'ম বুলি ভাবিছোঁ। আৰু ওচৰ পাজৰৰ যিবোৰ মানুহ আছে আটাইবোৰকে আমি অনুৰোধ জনাম, আমাৰ নিমন্ত্ৰণো যাব, যে তেওঁলোকেও আহি আমাক মানে লগ ভাগ দি সহায় কৰিব লাগে। নিশ্চয়কৈ আচলতে গড়টো এইদৰে বেদখল হৈ আছে আৰু ইয়াত পোনপ্ৰথমবাৰৰ বাবে গড়টোৰ কাষতে মেডাম মেফি অনুষ্ঠিত কৰিব আৰু চৰকাৰলৈ এটা অনুৰোধ কৰিব তেওঁলোকে যাতে গড়টো যি বেদখল হৈ আছে সেই বেদখল মুক্ত হৈ গড়টো সংৰক্ষণৰ ব্যৱস্থা কৰে।